মই যদিও ভুগি আছোঁ চবে এটা মানৱীয়তা হেৰিত বাচি থাকিব লাগে, সুন্দৰ জীৱন এটা জীৱন যাপন কৰিব লাগে। গতিকে মোৰ যিখিনি প্ৰিয় গুণমুগ্ধ আৰু ভাৰতবৰ্ষই হওক বাহিৰৰে হওক অসমৰে হওক সকলোৱে যেন এটা সুন্দৰ জীৱন কটায়, কাৰণ জীৱনটো এটা অনুপম, সকলোৱে যেন সুন্দৰভাৱে জীৱনটো কটায় তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ আৰু ধন্যবাদ আপোনালোকৰ ছাপোৰ্টৰ কাৰণে। তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমাৰ ৰাতি হেৰ' বাহি তোক বৰ ভাল পাওঁ দেহি। হয়, এইটো এটা গানৰ আমাৰ কাৰ গান আছিলে এইটো? য়েছ, সেইটো আমাৰ জুবিন দাৰ গান আছিলে, হয়নে? মই প্ৰত্যেকটো ভিডিঅ'তে জুবিন দাৰ কথা কওঁ, কাৰণ জুবিন দাক খুব ভাল পাওঁ আৰু তেওঁক ভাল পাওঁ কাৰণে হৈ মই প্ৰত্যেকটো ভিডিঅ'তে তেওঁৰ নাম লোৱা যায়। তথাপি আজি আমাৰ এপিছ'ড 5 কাৰ কাৰণে আপোনালোকে থাম্বনেইল দেখি গমেই পাইছে, আমাৰ দীপক শৰ্মা ডাঙৰীয়াৰ কাৰণে আমাৰ এপিছ'ড 5। ভগৱান শ্ৰীকৃষ্ণেও বাঁহী বজাইছিল, হয়তো কেতিয়াবা গোপিনীসকলৰ কাৰণে, কেতিয়াবা নিজৰ বন্ধু বৰ্গবৰ কাৰণে, কেতিয়াবা হয়তো গায়িকেইজনীৰ কাৰণে, কেতিয়াবা হয়তো ৰাধাৰ দুখত, হয়নে গাইছিল। কিন্তু কলিৰ যুগত আমাৰ অসমতেই, আমাৰ এই মাটিতেই, আমাৰ এই জাতিটোৰ কাৰণে গাই গৈছে, বাঁহী বজাই গৈছে দীপক শৰ্মা ডাঙৰীয়া। হয়, আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম দীপক শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ অৱদান আমাৰ অসমীয়া সমাজত, আমাৰ অসমীয়া শিল্পী সমাজত, আমাৰ অসমৰ কাৰণে কি আছিলে, কোন আছিলে, কেনেকুৱা ধৰণে তেওঁ নিজৰ জীৱনটো অতিবাহিত কৰিলে। কাৰণ আমি সাধাৰণতে কথা নাপাতোঁ, এদিন জাষ্ট ষ্টেটাছ লগাওঁ, তাৰপিছত আমি পাহৰি যাওঁ। আজি হয়তো জুবিনদাৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে, আমি পাহৰি যোৱা নে জানো? অলপমান হ'লেতো কমি গৈছে, এইটো কমিব দিব নালাগিব, এইটো কমিব দিলে কিন্তু প্ৰব্লেম হৈ যাব। চাওক, আকৌ জুবিনদাৰ কথা কৈ দিলোঁ। ঠিক আছে, কামিং বেক টু দ্য টপিক, আমি টপিকত ফ'কাছ কৰিম, আমি টপিকত কথা পাতিম, এণ্ড টপিকটো হৈছে আমাৰ দীপক শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ অৱদান। ভিডিঅ'টো শেষলৈকে চাব যদি আপুনি বাঁহীৰ মাত শুনি ভাল পায়, যদি আপুনি বাঁহী বজায়ো ভাল পায়, বা যদি আপুনি দীপক শৰ্মা ডাঙৰীয়াক ভাল পায়, বা যদি আপুনি অসমৰ শিল্পী সমাজক ভাল পায়, বা যদি আপুনি মোৰ ভিডিঅ' চাই ভাল পায়। হয়, তেওঁৰ জন্ম হয় 23 আগষ্ট 1968 চনত। তাৰপিছতেই তেওঁ নিজৰ পঢ়া শুনা কৰে আৰু তেওঁৰ মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰে ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিৰ পৰা কলকাতা ইণ্টাৰনেশ্যনেল ফ্লুট মিউজিকত। ঠিক আছে, চ' এনেকুৱা ধৰণে তেওঁৰ বাঁহীৰ ওপৰতে মাষ্টাৰ ডিগ্ৰী কৰিছিল। আজি কিমানজন মানুহে বাঁহীৰ ওপৰত মাষ্টাৰ ডিগ্ৰী কৰে? নকৰে। চ' তেওঁ তেতিয়াৰ সময়তে কিন্তু কিছু ইউনিক কাম কৰিছিল, কিছু এনেকুৱা ধৰণৰ কাম কৰিছিল যিখিনি কামে হয়তো তেওঁক মানে আজিও জীয়াই ৰাখিছে, আজিও তেওঁ অসমীয়াৰ মাজত আছে, আজিও তেওঁক সকলোৱে স্মৰণ কৰিছে এইটো কাৰণেই। লগতে তেওঁ শিষ্য আছিল হৰিপ্ৰসাদ চৌৰাচিয়া, যোনে যাক আমি জানো যে আমাৰ বাঁহীৰ ফ্লুটৰ ক'ব গ'লে তেওঁ একদম ৰজা বুলি জানো, তেওঁ একদম সম্ৰাট বুলি জানো। চ' তেনেকুৱা ধৰণে তেওঁৰ পৰা শিক্ষা দীক্ষা গ্ৰহণ কৰিছিলে। এণ্ড বাঁহী যিহেতু তেওঁ সৰুৰ পৰাই বজাইছিলে, তাৰপিছত গৈ পেলাই তেওঁ আমাৰ গোটেই অসমতে বাঁহী বজাই, বাঁহীক আগদিশলৈ লৈ যায়। আজি তেওঁক দেখি পেলাই বহুত ষ্টুডেণ্টে, হয়তো বহুত ছাত্ৰ ছাত্ৰীয়ে বাঁহী বজাবলৈ আৰম্ভ কৰিছে, বাঁহী বজাই আছে। তেওঁ ইয়াৰ লগতেই বেষ্ট মিউজিচিয়ান অফ দ্য ইয়েৰ NETV 2006, লগতে সংগীত প্ৰভা এৱাৰ্ডছ 2007, এছাম স্পৰ্টছ কালচাৰেল জুৰি এৱাৰ্ড 2007, আজিম হাজৰিকা এৱাৰ্ড শিৱসাগৰ প্ৰেছ ক্লাবে দিছিলে, আৰু লগতে আৰু বহুখিনি তেওঁ এৱাৰ্ড পাইছিলে, যাৰ ক'ব গ'লে আপোনালোকে বিচাৰি থাকক শেষ নহ'ব, ইমান আছে এৱাৰ্ডছ, ইমান তেওঁলোকে ৰেকগনিশ্যন পাইছিলে। এণ্ড আমি তেওঁক দেখাই পাইছোঁ জুবিনদাৰ লগত, বা আমি তেওঁক দেখা পাইছোঁ বিভিন্ন শিল্পীৰ লগত। এই ভিডিঅ'টোৰ মাধ্যম কি? এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য কি? উদ্দেশ্য এটাই যে এনেকুৱা ধৰণৰ যিখিনি শিল্পী আছে, সেই শিল্পীসকলক এবাৰ আমি প্ৰণাম জনাওঁ, এবাৰ স্মৰণ কৰোঁ, এবাৰ এটা ভিডিঅ'ত হ'লেও বনাই থৈ যাওঁ, যাতে আহিবলগীয়া প্ৰজন্মই এই ভিডিঅ'টো চালে এটলিষ্ট কিবা এটা হ'লেও গম পায়, বা বেলেগ মানুহখিনিও হয়তো বনায়, হয়নে? চ' তেওঁৰ অৱদান বহুখিনি আছে। তেওঁ যেতিয়া আনকি হস্পিটেলাইজ হৈ আছিলে, তেতিয়াও আনকি তেওঁ বাঁহী বজাইছিলে, মৃত্যুৰ আগদিনাখনলৈকে তেওঁ বাঁহী বজাইছিলে। আপোনালোক মই ক্লিপো ইয়াত দি দিছোঁ, আপোনালোকে ক্লিপটো শুনিব।
তেওঁ বহুদিনৰ পৰাই তেওঁৰ গা বেয়া হৈ আছিলে জুবিন দাৰ মৃত্যুৰ খবৰটো পোৱাৰ পিছতো তেওঁ জুবিন দাক সুঁৱৰি পেলাই তেওঁক ট্ৰিবিউট দিছিলে তেওঁৰ কাৰণে বাঁহী বজাইছিলে তেওঁ ব্যক্তিজন মহান আছিলে তেওঁ বাঁহী বজাইছিলে বাঁহীৰ অৱদান অসমত তেওঁ গঢ়ি তুলিছিলে এণ্ড বাহিৰে তেওঁ আমাৰ অসমৰ মন জিকিলে অসমৰ প্ৰাণ জিকিলে এণ্ড তেওঁ আমাৰ মাজৰ পৰা 3 নৱেম্বৰ তাৰিখে যদিও গুচি গ'ল তথাপি তেওঁ আমাৰ মনত এতিয়াও জীয়াই আছে তেওঁৰ বাঁহীৰ সুৰত এতিয়াও জীয়াই আছে প্ৰতিজন অসমীয়াই যদি কেতিয়াবা বাঁহী বজায় তেওঁক স্মৰণ কৰিব প্ৰতিজন অসমীয়াই যদি কেতিয়াবা বাঁহীৰ মাত শুনে তেওঁৰ কথা মনত পেলাব এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো শ্বৰ্ট আছিল কিন্তু এনেকুৱা ধৰণৰ ভিডিঅ' মই বনাই যাম আগলৈকে মই বনাই থাকিম আপোনালোকে সহায় সহযোগিতা কৰিব তাৰ কাৰণে এইটো এটা মোৰ আহ্বান এইটো এটা মোৰ আশা থাকিল যদি ভিডিঅ' চাই ভাল পালে আপোনালোকে জনাব কমেণ্টছত লিখিব এণ্ড শ্বেয়াৰ কৰিব সকলোকে যিসকলে হয়তো বাঁহীৰ মাত শুনি ভাল পায় যিসকলে বাঁহী বজাই ভাল পায় বা যিসকলে হয়তো দীপক শৰ্মা ডাঙৰীয়াৰ কথাখিনি নাজানে বহুখিনি মানুহে আমাৰ অসমৰ তেওঁৰ কথা নাজানে তাৰ কাৰণে এই এটা সৰু ভিডিঅ' আপোনালোকৰ আগত প্ৰস্তুত কৰিছোঁ ধন্যবাদ থাকিলে জয় অসম জয় জুবিন দা জয় দীপক শৰ্মা দা